আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ব'লকচোন ৰাইজ আজি শুই উঠিয়ে আপোনালোকৰ এটা আৰু কাহিনী কওঁ মোবাইলটোহে মই লৈছোঁ হাতত। আচলতে আজি কাহিনী ব'লকচোন মানেনো মনৰ কি কথা ক'ব কেইটামানকে কওঁ আপোনালোকক। যেতিয়া আপোনালোকৰ ঘৰত ল'ৰা ৰাতিপুৱাই ছোৱালী টুকুৰ থাকে কাৰণে মানে টিফিন মোৰ ৰেডি ল'ৰাটোৰ কৰিলোঁ। নিচিনা পিজ্জাৰ সি নামতে মানে মই তাক কিবা একদম কৰি বস্তুটো খুৱাওঁ। যদি আপোনালোকে নতুন নতুন বিচাৰে বস্তু খাই ৰেচিপিটো ভাল মই পায় দিব পাৰোঁ বাৰু। একদম সাধাৰণকৈ বনাইছোঁ টিফিনত দিব পৰাকৈ। তাৰপিছত সি স্কুললৈ ওলালে। আচলতে কি জানেনে কোনোবাখিনিত নহয় মই মাক হিচাপে মানে কেতিয়াবা এনেকুৱা লাগে যেন মই হাৰি গৈছোঁ নেকি। দুটা ল'ৰাৰ মানে সমানে মই কেয়াৰ কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ এনেকুৱা লাগে ন মনত। আপোনালোকৰ যাৰ এনেকৈ মোৰ মানে দুটা ল'ৰা আছে য'ত দেউতাক দূৰত থাকে কথাটো মানে মোৰ মনৰ কথাটো বুজি পাব দেই। মোৰ পৰিয়ালত বহুত মানুহ আছে তথাপিতো মানে কেতিয়াবা কোনোবাখিনিত মানে এনেকুৱা লাগে ইছ ৰাম দেউতাকটো ওচৰত থকা হ'লে কিমান সুবিধা হ'লহেঁতেন ন সেনেকুৱা হয় ৰাতিপুৱা সময়খিনিত বেছিকৈ এনেকুৱা লাগে মানে। বাৰু মোৰ মনৰ কথাখিনি আপোনালোকক ক'লোঁ আৰু বাকী ভুল নুবুজিব। এয়া গধূলি চাহ কাপ তাৰপিছত এয়া পঢ়াৰ সময়ত আমাৰ দৃশ্য এনেকুৱাই হৈ থাকে আৰু এয়া আমাৰ টুকু পোৱালি অকণমান পঢ়িছে এয়া ৰাতি দুয়োটাই ধুনীয়াকৈ শুই থকা দেখিলে মনটো ভাল লাগি যায় আৰু বাকী একো নাই।